নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি উপস্থিত আছো গুৱাহাটীৰ চিত্ৰাবন পাহাৰত। আৰু এইখন পাহাৰতে স্থাপন আছে এনেকুৱা এখন মন্দিৰ য'ত কোনো দেৱ দেৱীৰ পূজা কৰা নহয়, পূজা কৰা হয় আমাৰ সৌৰজগতৰ আটাইতকৈ শক্তিশালী, যাৰ প্ৰকোপত পৰিলে আমাৰ কোনো কামৰ সমাধান নহয় বা পৰিত্ৰাণ পোৱা নাযায়। আৰু এই মন্দিৰত আহি পূজা পাঠ কৰাৰ পাছতে তাৰ পৰিত্ৰাণ পোৱা যায়। আৰু আমি যিকোনো কৰ্মত, যিকোনো বিজনেছ হওক বা নাই কিবা বেলেগ কামতে নহওক কৰিবলৈ ধৰিলে কাম সাকসেস হয়। গতিকে বলকচোন মন্দিৰৰ সবিশেষ চাওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি বন্ধুসকল আহি পালোহি মন্দিৰ। আৰু এই মন্দিৰটো হৈছে শ্ৰী শ্ৰী আদিত্য নৱগ্ৰহ দেৱালয়। আৰু এই মন্দিৰটোৰ পৰা আমাৰ সকলো সমাধান হয় বুলি কোৱা হয়। আৰু সৌৰজগতৰ আটাইতকৈ শক্তিশালী মন্দিৰ বুলি এই মন্দিৰটোকে কোৱা হয়। বলকচোন ভিতৰলৈ যাওঁ আৰু ভিতৰত কিনো আছে চাবলৈ চেষ্টা কৰো। তো ফাইনেলি বন্ধুসকল আহি পালোহি মন্দিৰৰ দুৱাৰলৈ। আৰু এই মন্দিৰৰ ভিতৰতে আমাৰ 9টা গ্ৰহ স্থাপন আছে। বলকচোন ভিতৰলৈ যাওঁ আৰু সকলো চাবলৈ চেষ্টা কৰো। দেও এই হৈছে আমাৰ 9টা গ্ৰহ। এই 9টা গ্ৰহ হৈছে আমাৰ সকলোতকৈ শক্তিশালী। এই গ্ৰহক লৈ যদি আমি যিকোনো কাম কৰিব পাৰো, আৰু এই গ্ৰহকেইটাৰ অবিহনে আমাৰ কোনো জীৱনত সাকসেস হ'ব নোৱাৰে। এই গ্ৰহৰ বিষয়ে সকলো আমাক বুজাই দিব আমাৰ দেউ। দেউ আপোনাৰ নামটো? মোৰ নাম বিপুল শৰ্মা। হয়, আমাৰ নৱগ্ৰহৰ দেউ হৈছে বিপুল শৰ্মা। তেখেতে আমাক ইয়াৰ বিষয়ে বুজাই দিব সম্পূৰ্ণ। কওকচোন। সূৰ্য, চন্দ্ৰগ্ৰহণ, মঙ্গল, মঙ্গল, রাহু, রাহু, শনি, শনি গ্রহ, শনি গ্ৰহ, শনি গ্ৰহ, শনি গ্ৰহৰ কাৰণে এইটো কৰা কৰিব পাৰিছে ন? হয়। কেতু, কেতু মানে আমাৰ যদি কেতু প্ৰব্লেম থাকে আমি মানে ব্লু কালাৰ কাপোৰটো আমাৰ মেইন প্ৰয়োজন পৰে ন? বৃহস্পতি, গুরু, বৃহস্পতি মানে মানা হয় যে আমাৰ বৃহস্পতি দোষ থাকিলে আমি হালধীয়া কাপোৰ ল'ব লাগে, সেয়েহে ইয়াতে হালধীয়া কাপোৰ লগোৱা হৈছে। বুধ আৰু এয়া হৈছে বুধ। ওকে, এই হল শুক্র, শুক্র,
হয় আপোনালোকে নিশ্চয় দেখিলে আমি আমাৰ গ্ৰহত কোনটো দোষ থাকিলে আমি কেনেকুৱা ধৰণৰ কাপোৰ ল'ব লাগে আৰু নাইবা আমি বেছিকৈ যদি জানিব বিচাৰো নিশ্চয় নৱগ্ৰহত এবাৰ আহিব লাগে কাৰণ কিয় প্ৰতিজন ব্যক্তিৰ আমাৰ গ্ৰহৰ দোষ থাকে গতিকে নৱগ্ৰহত আহি এবাৰ সকলোৱে পৰিত্ৰাণ পাই যেন এয়াই আপোনাৰ নৱগ্ৰহৰ সম্পূৰ্ণ বিতৰাংশ আৰু এই দেউক সম্পূৰ্ণ মই ধন্যবাদ জনাইছো তেখেতে আমাক সম্পূৰ্ণ দেখুৱাই দিয়াৰ বাবে ধন্যবাদ বাইদেউ আপুনি ক'ৰ পৰা আহিছে आप कहाँ से आया কলকাতা ভিতৰৰ গোটেই 9টা গ্ৰহৰ দৰ্শন হোৱাৰ পিছত আমি গোটেই সৌৰজগতৰ আশীৰ্বাদ পোৱা যেন পাওঁ ইয়াৰ লগতে মই এতিয়া আহিছো আপোনাৰ আমাৰ য'ত আমাৰ দেওসকলে আশ্ৰম বিশ্ৰাম কৰে ইয়াতে আপোনালোকক জানিব বিচাৰিম কিছু এইসকল দেওসকলে ইয়াৰে আমাৰ মেইন কামৰ লগত জড়িত আৰু আমাৰ এখেতক মই জানিব বিচাৰিম দেও আপোনাৰ নামটো উমেশ দেৱ শৰ্মা আমাৰ দেও উমেশ দেৱ শৰ্মাই আমাক নৱগ্ৰহৰ বিষয়ে কিছু ক'ব দেও মই আপোনাৰ পৰা জানিব বিচাৰিম এই নৱগ্ৰহ স্থাপন কেনেকুৱা হ'ল স্থাপন এইটোতো ব্ৰহ্মাই বনোৱা মন্দিৰ মানুহেতো গমেই নাপায় কেনেকে স্থাপন হৈছিলে কি হৈছিলে এইটোতো স্বয়ং ব্ৰহ্মাই বনোৱা হয় তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি এইখিনিয়ে জেগা পাইছিলে গ্ৰহবিলাক ৰখাৰ আৰু তেওঁ ইয়াতে স্থাপন কৰি থৈ গৈছিলে তাৰে পিছতে আমাৰ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণহে কৰিছে ৰাজেশ্বৰ সিংহই আমাৰ নিৰ্মাণ কৰিছে তাৰ আগত ব্ৰহ্মাই আমাৰ নৱগ্ৰহ ইয়াতে স্থাপন কৰিছিলে নিৰ্মাণটো কৰিছে আমাৰ ৰাজেশ্বৰ তেওঁ কোন আছিলে ৰজা ৰাজেশ্বৰ অকে আৰু কি তেওঁ প্ৰথম আহি গ্ৰহবিলাকক গৈ বিশ্বকৰ্মাৰ পৰাই লিংগবিলাক তৈয়াৰ কৰিছিলে হয় এটা মন্দিৰ বনাই থৈ গৈছিলে হয় ৰাজেশ্বৰ সিংহই এই মন্দিৰবিলাক মানে চাই চিতি এইটোও পাইছিলে তেতিয়া এইটো মন্দিৰো তেওঁ পুনৰ নিৰ্মাণ কৰিছিলে হয় এতিয়া হ'ল জ্যোতিষ শাস্ত্ৰৰ আৰম্ভণি ইয়াৰ পৰাই হৈছে জ্যোতিষ শাস্ত্ৰটো ব্ৰহ্মাই তেওঁৰ শিষ্যবিলাকক আনি ইয়াত জ্যোতিষ চৰ্চা কৰাইছিলে আৰু জ্যোতিষটো ইয়াৰ পৰাহে বৈ গৈছিলে চাৰিওপিনে আমি যিটো জ্যোতিষী এতিয়া এইটো বিশ্বৰ এইটো হ'ল সিদ্ধপীঠ গ্ৰহ মন্দিৰ গোটেই বিশ্বত মানে এইটোৱে সিদ্ধপীঠ মন্দিৰ দ্বিতীয় নাই এইটোৱে হ'ল সিদ্ধপীঠ মন্দিৰ আছে নৱগ্ৰহ মন্দিৰ আছে আপুনি মই বনোৱা মন্দিৰ আছে কিন্তু ভগৱানে বনোৱাটোৱে সিদ্ধপীঠ মন্দিৰ নিশ্চয় আৰু সেইটো সিদ্ধপীঠ মন্দিৰ বুলি কয় যেনেকে কামাখ্যা উমানন্দ এইবিলাকৰ ভগৱানে বনোৱা মন্দিৰ আমাৰ এইটো তেনেকুৱাকে মানে ব্ৰহ্মাই বনাইছিল সিদ্ধপীঠ মন্দিৰ ইয়াৰ পৰাই নাম হৈছিলে গুৱাহাটীৰ নাম এসময়ত আছিল প্ৰাগজ্যোতিষপুৰ হয় এই জ্যোতিষ শাস্ত্ৰ হেৰি লৈয়ে এইটো আমাৰ গুৱাহাটীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ কালিকা পুৰাণত পোৱা যায় কিছু কথা তেনেকুৱাকে এইটো মন্দিৰ স্থাপন কৰিছিল ব্ৰহ্মাই বনাইছিল হয় বন্ধুসকল আপোনালোকে শুনিলে নৱগ্ৰহ নিৰ্মাণ কোনে কৰিছিলে আৰু স্থাপন কোনে কৰিছিলে স্থাপন কৰিছিলে আমাৰ ব্ৰহ্মাৰ মানে ব্ৰহ্মা যিটো আমাৰ দেৱতা আমাৰ নৱগ্ৰহ ইয়াতে স্থাপন কৰিছিলে তাৰ পাছত নিৰ্মাণ কৰিছে আমাৰ কি ক'লে ৰজাজনৰ নাম ৰাজেশ্বৰ সিংহ আৰু মই সকলো ধন্যবাদ জনাইছো সকলো দেউকে এখেতে বিশেষকৈ আমাক ইমানখিনি কথা বুজাই দিয়াৰ বাবে ধন্যবাদ